ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ সমজিলাৰ মধ্যমপুৰ অঞ্চলতো ৰাস মহোৎসৱৰ চলিছে ব্যাপক প্ৰস্তুতি। ঐতিহ্যপূৰ্ণ মধ্যমপুৰ হৰি মন্দিৰ খেলপথাৰত আগন্তুক 14 নৱেম্বৰ তাৰিখৰ পৰা 19 নৱেম্বৰ তাৰিখলৈকে ছদিনীয়াকৈ অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ। ইতিমধ্যে বিভিন্ন মঞ্চ নিৰ্মাণকে ধৰি নানান বিপণী বাণিজ্য মেলাৰ বাবে দ্ৰুত গতিত চলি আছে কাম। উদযাপন সমিতিৰ জনোৱা এই ৰাস মহোৎসৱত মূলতঃ মূৰ্তি ৰাস প্ৰদৰ্শন কৰা হয় আৰু আনুষংগিক হিচাপে গীতা পাঠ কৰা হয়, ভাগৱত পাঠ কৰা হয় আৰু মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। মধ্যমপুৰ ৰাস মহোৎসৱ গোলাঘাট জিলাৰ ভিতৰতে এখনি অন্যতম ৰাস মহোৎসৱ। প্ৰতি বছৰে এই ৰাস মহোৎসৱ উপভোগ কৰিবৰ বাবে স্থানীয় লোকৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ভিৰ কৰেহি। সম্প্ৰতি ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন সাহিত্য প্ৰতিযোগিতা, গীত, নৃত্য আদি অনুষ্ঠিত কৰা হয়। মন্ত্ৰী অতুল বৰা আৰু স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ উপৰিও ৰাস মহোৎসৱৰ দিনকেইটাত অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তি, অভিনেতা উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। আমাৰ ইয়াত 41তম ৰাস মহোৎসৱ এতিয়া বৰ্তমান পূৰ্ণ প্ৰস্তুতি হোৱাৰ অৱস্থাত আছে। যিহেতু নেকি আমাৰ 14ৰ পৰা আৰম্ভ কৰি 19 নৱেম্বৰলৈকে আমাৰ ইয়াত ৰাস মহোৎসৱ উদযাপন হ'ব। যিহেতু নেকি উজনি অসমত যেনেধৰণৰ মানে মানুহৰ ৰাস কৰে, আমাৰ ইয়াত একচুৱেলি আমি মানে মূৰ্তিৰ মানে প্ৰদৰ্শন কৰি মানে ৰাস শ্ৰীকৃষ্ণৰ যিখিনি লীলা, সেই লীলাখিনি আমি মানে ইয়াতে প্ৰদৰ্শন কৰা হয়। লগতে তাৰ লগত সংগতি ৰাখি আমি ৰাইজৰ মানে মনোৰঞ্জনৰ বাবে বিভিন্ন আমি অনুষ্ঠান ইয়াত ৰখা হৈছে। বিশেষকৈ আমাৰ নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক সাহিত্য প্ৰতিযোগিতাকে আৰম্ভ কৰি আমি বিভিন্ন প্ৰতিযোগিতা ইয়াত ৰখা হৈছে আৰু লগতে ৰাইজৰ মনোৰঞ্জনৰ বাবে আমি বিনামূলীয়াকৈ আমি মানে নটসূৰ্য থিয়েটাৰৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে আমাৰ এই 15 তাৰিখে আমাৰ যিহেতু নেকি আমাৰ ইয়াত এজন বিশিষ্ট ব্যক্তি আমাৰ মানে দান কৰিছে যে মানে ভাওনা, গতিকে তেখেতে আমাৰ 15 তাৰিখে ভাওনা প্ৰদৰ্শন হ'ব। সেই ভাওনা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আমি সেই ভাওনা উদ্বোধক হিচাপে আমি অসমৰ মন্ত্ৰী মাননীয় অতুল বৰাদেৱক আমি নিমন্ত্ৰণ কৰাৰ হৈছে। আৰু লগতে 19 তাৰিখে আমাৰ মানে নিমন্ত্ৰিত শিল্পী থাকিব ফুকন বড়োদেৱ। ফুকন বড়ো আমাৰ মাজত আহি আছে। আৰু লগতে আমাৰ এই হাস্যব্যংগ হিচাপত মানে মানুহক ৰস দিবৰ কাৰণে আমাৰ মাজত আহিব বেহৰবাৰী আউটপোষ্টৰ অভিনেতা ফৈলাও বসুমতাৰী, তেখেত আহিব। আৰু লগতে আমাৰ বিভিন্ন ৰাইজৰ মানে ইয়াত যিহেতু নেকি এটা এই ৰাসৰ লগতে সংগতি ৰাখি আমি বাণিজ্য মেলাৰো ব্যৱস্থা কৰা হয়, লগতে আনন্দ মেলাৰো ব্যৱস্থা কৰা হৈছে। যিহেতু নেকি আনন্দ মেলাৰো এতিয়া বৰ্তমান কাম তেখেতসকলে পূৰ্ণ প্ৰস্তুতি চলাই আছে। 14 তাৰিখে সম্পূৰ্ণ কৰা হ'ব। বাণিজ্য মেলাৰ ক্ষেত্ৰত যথেষ্ট বিপণীসমূহে ইতিমধ্যে আমাৰ মাজত যোগাযোগ কৰিছে। তেখেতসকলে 14 তাৰিখৰ ভিতৰত ইয়াত আহি আমাৰ এই ৰাসথলীটো এনেকুৱা এটা মানে এটা বৈকুণ্ঠপুৰীত মানে পৰিণত কৰিব, আমি এটা মানে সেইটো এটা আশা কৰিছোঁ। আৰু লগতে ৰাইজে যাতে সেই মানে বিপণীসমূহত আহি যাতে তেখেতসকলক এটা মানে উৎসাহ বা তেখেতসকলৰ দৰকাৰী বস্তুখিনি যাতে ইয়াৰ পৰা যদি ক্ৰয় কৰি তেখেতসকলক মানে সকলোৱে সমিল মিলৰ মাজেৰে যাতে এই ৰাস মহোৎসৱখন এখন মানে পূৰ্ণ গতিত বা আমাৰ মানে ভাল এটা দিশত আমাৰ আগবাঢ়ক, সেইটোকে আমি কামনা কৰিছোঁ। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ মধ্যমপুৰ 41তম সাৰ্বজনীন ৰাস মহোৎসৱস্থলীৰ পৰা সমগ্ৰ অসমবাসীলৈ আমি শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। অতি আনন্দৰ কথা যে আমি বিগত 40টা বৰ্ষই অতি উলহ-মালহ আৰু খুব সুখ শান্তি আৰু সুৰক্ষাৰে নিৰাপত্তাৰে আমি মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱটো উদযাপন কৰি আহি এইবুলি আমি 41তম ৰাস মহোৎসৱ ভাগি আগন্তুক 14 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈকে আমি 6 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। অতিকৈ ভাল লগা কথা যে এই মধ্যমপুৰ ৰাস মহোৎসৱে ইতিমধ্যেই আমাৰ গোলাঘাট জিলাৰ অন্তৰ্গত এই সৰুপথাৰ সমজিলাৰ মধ্যমপুৰ অঞ্চলটো এটি ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত হৈছে এই ৰাস মহোৎসৱৰ জৰিয়তে। আৰু এই ৰাস মহোৎসৱৰ জৰিয়তে আচলতে যদিওবা আমি ভগৱন্ত শ্ৰীকৃষ্ণক উপাসনাৰ মাধ্যম হিচাপে লৈ বা বিভিন্ন আধ্যাত্মিক যিবিলাক অনুষ্ঠান ইয়াতে অনুষ্ঠিত হয়, ইয়াৰ জৰিয়তে এই অঞ্চলবাসীৰ এটা মংগল কামনাৰ অৰ্থে অঞ্চলবাসীৰ বিভিন্ন ভাষাভাষী ধৰ্মীয় লোকসকলৰ মাজত এটা একতাৰ এনাজৰী বা ভাতৃত্ববোধৰ যি বান্ধোন, এই বান্ধোন আমি ইয়াতে অধিক মজবুত কৰিবলৈ বা শক্তিশালী কৰিবলৈ প্ৰয়াস কৰা হয়। আৰু ইতিমধ্যে আমি সফল হৈছে বুলি
আমি নিজকে গৌৰৱ কৰিব পৰা এটা স্থল আছে। সেয়েহে এই 41তম যি ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱভাগিও অতি সুন্দৰভাৱে উদযাপন হৈ যাব। আৰু যি ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে, এই কাৰ্যসূচীসমূহ আমি সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ প্ৰয়াস কৰিম। আৰু এই অনুষ্ঠানৰ জৰিয়তে এটা সুন্দৰ বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ সমগ্ৰ অসমলৈ, বা অসম বুলিয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষলৈ, যে সনাতনীয় যি আধ্যাত্মিক জ্ঞান, এই জ্ঞানসমূহৰ জৰিয়তে যাতে আমি মানৱ হিচাপে পৃথিৱীত আমি সুখ শান্তি সমৃদ্ধিৰে আমি জীয়াই থাকিব পাৰোঁ। হিংসা অসূয়া বা অশান্তি এইসমূহ বেয়া গুণসমূহৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ, এয়া আমি সদায় প্ৰয়াস কৰি আহিছোঁ। আৰু জনসাধাৰণলৈ ইয়াত আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। এই অঞ্চলত বসবাস কৰা লোকসকল বিশেষকৈ নামনি অসম বা দক্ষিণ কামৰূপ অঞ্চলৰ পৰা অহাৰ বাবে আৰম্ভণিৰ পৰা যেতিয়া নেকি ইয়াতে 1983 চনত প্ৰথম ৰাস মহোৎসৱ বা সেই সময়ত ৰাস পূজা বুলি কোৱা হৈছিলে, সেই ৰাস পূজাভাগি ইয়াতে আৰম্ভ কৰা হৈছিলে, তেতিয়া আচলতে নামনি অসম বা দক্ষিণ কামৰূপৰ পৰা অহাৰ বাবে সেই অঞ্চলত পলাশবাৰী, ছয়গাঁও বা বজালি এনেকুৱা ধৰণৰ অঞ্চলৰ পৰা অহা মানুহ যথেষ্ট সংখ্যক ইয়াত থকাৰ বাবে ইয়াতে মৃন্ময় মূৰ্তি, শ্ৰীকৃষ্ণৰ এটা মূৰ্তি স্থাপন কৰি ৰাস পূজা ইয়াতে প্ৰাৰম্ভ কৰা হৈছিল। আৰু তাৰ পিছৰ সময়ছোৱা শ্ৰীকৃষ্ণৰে বিভিন্ন ভংগীমাৰ বা ৰাস ক্ৰীড়াৰ লগত জড়িত বিভিন্ন প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰি বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণকে আৰাধনা কৰাৰ এটা মূল কাৰ্যসূচী ৰাখি ইয়াতে তাৰ উপৰিও যি আমাৰ ভাগৱত শ্ৰৱণ কৰা, ভাগৱত পাঠ কৰা বা কীৰ্তন পাঠ কৰা, আৰু তাৰ লগতে দিহানামৰ অনুষ্ঠান বা বিভিন্ন ধৰণৰ ইয়াতে আধ্যাত্মিক যিবিলাক জ্ঞান সেইখিনি ইয়াতে অনুষ্ঠিত কৰা হয়। তাৰ লগতে এইবেলি যি মহাপুৰুষীয়া ভাওনা, সেই ভাওনা এভাগি ৰখা হৈছে। আমি এইসমূহৰ জৰিয়তে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই অনুষ্ঠানভাগি ধৰ্মীয় অনুষ্ঠানৰ হয় আৰু আধ্যাত্মিক জ্ঞান মানুহৰ মাজত প্ৰসাৰ কৰাত এই ব্যাপকভাৱে আমাক সফল কৰি তুলিব। আৰু আপুনি সোধাৰ দৰে এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে ইয়াত যে এটা এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি কণ কণ শিশুসকলৰ যি জ্ঞানৰ দিশটো লক্ষ্য ৰাখি তেওঁলোকক মানে সাহিত্যৰ শিতানত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ মাজত আছে কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু থলিতে ৰচনা লিখা প্ৰতিযোগিতা, এইসমূহ ইয়াতে অনুষ্ঠিত কৰা হয়। আৰু ইয়াৰ জৰিয়তে আমাৰ এই অঞ্চলত বিশেষকৈ আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি সুপ্ত প্ৰতিভা, এই সুপ্ত প্ৰতিভাসমূহ বিকশিত হ'ব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস। আৰু তাৰ লগতে যি আমাৰ পৰিবেশ কলা হিচাপে যি নৃত্য কলা, এই নৃত্য কলাক আমি ইয়াতে একক নৃত্য আৰু দলীয় নৃত্য, আধুনিক একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ জৰিয়তেও তেওঁলোকৰ নিজৰ প্ৰতিভাসমূহ ইয়াতে প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়। আৰু ইতিমধ্যে প্ৰমাণিত হৈছে যে আমাৰ এই ৰাস মহোৎসৱত অংশগ্ৰহণ কৰা বিভিন্ন নৃত্যশিল্পীয়ে কণ কণ ছাত্ৰ ছাত্ৰীসকলে ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠিবলৈ সক্ষম হৈছে। আজিৰ পৰা প্ৰায় আৰু 4টা দিন বাকী আছে মধ্যমপুৰ যি সাৰ্বজনীন ৰাস মহোৎসৱ। 14 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ এই ৰাস মহোৎসৱ আয়োজিত কৰা হৈছে। আৰু ইতিমধ্যে প্ৰায় দেখিছে যে পূৰ্ণ প্ৰস্তুতি প্ৰায় সাজু হৈ উঠাৰ পথত হৈছে। আৰু যি ধৰণে এইবাৰ মধ্যমপুৰ ৰাস মহোৎসৱৰ এক আকৰ্ষণীয় ৰূপ, সেই ৰূপক চমক দিবলৈ প্ৰায় সাজু কৰা হৈছে। আৰু যি যোৱা বিগত সময়ৰ যি ৰাসৰ মাধুৰ্য, সেই মাধুৰ্য বৰ্তমানো অটুট থাকিব। প্ৰায় কাৰ্যসূচী বিস্তৃত ৰূপত আছে। আৰু আমি সকলো ৰাইজক জনাইছোঁ যাতে এই ৰাসলৈ আহক আৰু শান্তিপূৰ্ণভাৱে এই ৰাস মহোৎসৱ এইবেলিও উদযাপন কৰা হ'ব।